সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ ৰাহবায়ক সমিতি গঠন যোৱাকালি সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ ৰাহবায়ক সমিতিৰ গঠন কৰা হয়। সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আগমনিত উক্ত আহ্বায়ক সমিতি গঠন কৰা হয়। এই আহ্বায়ক সমিতিৰ সভাপতি ৰফিক আলী আকন্দ, উপসভাপতি সাইফুল হক, সম্পাদক জাহিদুৰ ইছলাম, সহ সম্পাদক নুৰ মহম্মদ আলী আৰু ধনভৰালী জিয়াউল আলম খণ্ডকাৰকে আদি কৰি 21জনীয়া কমিটি গঠন কৰা হয়। এই সমিতিৰ তৰফৰ পৰা আগন্তুক পূৰ্ণাংগ সমিতি গঠন কৰাৰ বাবে যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাকে আজিৰ সভাত অনুৰোধ জনোৱা হৈছে। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সদৌ অসম জাৰ্নালিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থাৰ কেন্দ্ৰীয় সভাপতি সন্মানীয় আলী আহমেদ আৰু লিপিকা বাইদেউৰ নিৰ্দেশ মৰ্মে আজি ধুবুৰী জিলাৰ আগমনিত জনতা খবৰ 24 লাইভৰ যি অফিচত এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। এটা হ'ল আহ্বান কমিটি গঠন কৰাৰ বাবে। ইতিমধ্যে আহ্বান কমিটি গঠন হ'ল আৰু এই আহ্বান কমিটিৰ সভাপতি মোক সকলোৱে মোৰ নামটো ঘোষণা কৰিছে। তাৰ কাৰণে সকলো সাংবাদিকক মই অন্তৰৰ পৰা ধন্যবাদ দিলোঁ, যাতে এই যি গুৰুত্ব দায়িত্ব মোক দিলে সেই গুৰুত্ব মই পালন কৰিব পাৰোঁ, অক্ষৰে অক্ষৰে পালন কৰিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। আৰু সকলোকে মোৰ উপসভাপতি যিবিলাক দায়িত্ব যিবিলাক আছে সকলোৱে ভালভাৱে পালন কৰে, তাৰ কাৰণে মোক সহযোগিতা কৰে, যাতে মই যি দায়িত্ব দিলে গুৰু দায়িত্ব মই পালন কৰিব পাৰোঁ। আৰু আগন্তুক যে এই দায়িত্বৰ পৰা পূৰ্ণাংগ কমিটি যাতে ভালকৈ গঠন কৰিব পাৰোঁ, কেনেকৈ গঠন কৰিব পাৰোঁ বা কি উদ্দেশ্যত আমি গঠন কৰিব পাৰোঁ বা কি পদক্ষেপ ল'লে ভাল হ'ব, সকলোৱে যিবিলাক খালি আমি সভাপতি হৈছোঁ আমি অকলে নহয়, যিবিলাক সদস্য আছে ইয়াতে অন্তৰ্ভুক্ত হ'ল বা বাকীবিলাক যিবিলাক অহা নাই সকলোকে মই অনুৰোধ জনাম যাতে সকলোৱে মিলি আমাৰ এই সংগঠনটো শক্তিশালী কৰিম, যাতে আগন্তুক আমাৰ যি দুষ্কৃতিকাৰীয়ে আমাৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰে বা সত্যতা প্ৰচাৰ কৰিবৰ কাৰণে সাধাৰণ মানুহ তুলি ধৰাৰ কোনো বাধা প্ৰদান কৰে, আমি তাৰ ওপৰত কেনেকৈ আমি একশ্যন ল'ব পাৰোঁ বা নিৰ্ভয়ে কেনেকৈ নিউজ প্ৰদান কৰিব পাৰোঁ বা বাতৰি পৰিৱেশন কৰিব পাৰোঁ, তাৰ ওপৰত কোনো বাধা নাহে। সেইকাৰণেই আমি এজ এ শক্তিশালী ৰূপে যাতে আমি আগন্তুক থিয় হ'ব পাৰোঁ আগন্তুক সময়ত, তাৰ কাৰণে সভা গঠন কৰা হ'ল। আৰু আগন্তুক পূৰ্ণাংগ গঠন কৰাৰ কাৰণে যাতে সকলোকে আহ্বান জনাম যাতে মোক সহযোগিতা কৰে। আৰু আকৌ আমাৰ কেন্দ্ৰীয় সভাপতি মহোদয় আৰু বাইদেউ মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ডাঙৰ এটা প্লেটফৰ্ম আমাক দিয়াৰ কাৰণে। আৰু সেই প্লেটফৰ্ম আমি অন্তৰ্ভুক্ত হৈছোঁ, সঁচাই আমি আনন্দিত। আৰু এই গুৰু দায়িত্বৰ কথা আমি এবাৰো কৈছোঁ, আকৌ এবাৰ ক'ম, সঁচাই এইটো গুৰু দায়িত্ব আমি জানো, কাৰণ ইমান ডাঙৰ এটা প্লেটফৰ্মত মোক সভাপতি বনাইছে। সঁচা মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াত উপস্থিত হোৱাৰ কাৰণে। এইখিনিকৈ মোৰ